নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাট মহাবিদ্যালয়ত জাপানত কৰ্মসংস্থাপন প্ৰদানৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰাৰ মিৰাই নামৰ এটি সংস্থা আৰু যোৰহাট মহাবিদ্যালয়ৰ মাজত এক বুজাবুজি স্বাক্ষৰিত নিউজ ডাইৰেক্ট ৰিপৰ্ট দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ জাপানত উচ্চ হাৰত কৰ্মসংস্থাপন লাভ কৰিবলৈ বাবে অসম চৰকাৰৰ সুবিধা গ্ৰহণ কৰক যোৰহাট মহাবিদ্যালয়ত জাপানত ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্মসংস্থাপন সম্পৰ্কে যোৰহাট মহাবিদ্যালয়ত মিৰাইৰ সৈতে এক বুজাবুজি চুক্তি এই ছটা সেক্টৰ ওকে বেসমেন্ট হল এটা সাপোজ নার্সিং কো তাতে এএনএম জিএনএম বা বিএসসি নার্সিং না লাগে তাতে আপোনাৰ 10+2 পাৰে কিন্তু তাতে এটা প্ৰসেস আছে একচুয়ালি মানে যেনেকে ল্যাঙ্গুৱেজটো কাৰণে জেএলপি এক্সামটো দিব লাগিব তেনেকে এসএসডব্লিউ সেই সেক্টৰটোৰ এটা সেক্টৰ স্পেসিফিক এক্সাম তেওঁলোকে ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে তেওঁলোকে এলিজিবল হ'ব এলিজিবল হলে সেই দুখন সাৰ্টিফিকেট যেতিয়া আহিব তেওঁলোকে তেতিয়া ইন্টাৰভিউ কৰিব পাৰিব তবে সেই এসএসডব্লিউ এক্সামটো থ্ৰুদি তেওঁলোকে ডিটাৰমাইন কৰিব তেওঁ এইটো সেক্টৰ যাব পাৰিব নোৱাৰিব আৰু সেইটো টেকনিক্যাল নহয় তা সেই সেক্টৰটো যিবিলাক ভকেবুলাৰিজ ইউজ হয় বা যিবিলাক কালচাৰ বা মেনাৰিজম ইউজ হয় সেইবিলাক কথাহে সেই পাৰ্টিকুলাৰ এক্সামটোত সোধে সো সেইখিনি যদি ক্লিয়াৰ কৰিব পাৰে তেওঁলোকে তাতে জবটো কৰিব পাৰিব মানে মই জানিব লাগিব তেওঁ সেইখিনি আমি সেই এক বছৰ টাইমত আমি শিকাম সেইখিনি শিকিব লাগে আপুনি যে কৈছিলে যে আমাৰ ৰেগুলাৰ কৰিব পাৰিম এই বছৰটো কৰি ৰাদাৰ দেন নৰ্মেল ষ্টুডেণ্টছ হয় নৰ্মেলৰ মাজত যিখিনি জব চিকাৰ থাকিব যিখিনি নিদি থাকিব সেইখিনি নিশ্চয় আহিব কিন্তু আমি এলুমনিখিনি আপুনি কৈছে এলুমনাইটো আমি যথেষ্ট আপিল কৰিব পাৰিম বস্তুটো নহয় জানো এতিয়া মোৰ প্ৰশ্নটো হ'ল আপোনালোকে যে টিচিংটো কৰি আছে সেইটো নৰ্মেল মোডৰ ষ্টুডেণ্ট বেছি পাইছে নে এলুমনাই জাতীয়বিলাক বেছি পাইছে বাৰু চৌফাৰ জবৰ ক্ষেত্ৰত এখন ক্ৰেছ কোৰ্চ 3 মহীয়া ক্ৰেছ কোৰ্চ একেবাৰে সস্তা মানে 6000 টকা 3 মাহত আপুনি জাপানীজ ভাষাটো বহুতে ভাবে পৰা আমি শিকিব পাৰিম নোৱাৰিম কিমান টান হ'ব নেকি যে ল'ৰা-ছোৱালী পঢ়িব পাৰিব নোৱাৰিব সেই কাৰণে আৰু তাৰে কিবিলাক স্কোপছ আছে তাতে হায়াৰ ষ্টাডিজৰ কাৰণে বা প্লেচমেণ্টৰ কাৰণে কি স্কোপছ আছে সেইকাৰণে আমি 3 মাহৰ এটা ক্ৰেছ কোৰ্চ ৰাখিছোঁ যিটো আমি ইয়াতে কণ্ডাক্ট কৰিব পাৰোঁ সবে শিকিব পাৰে আপোনালোকেও শিকিব পাৰিব যদি শিকে তেতিয়াহ'লে আপোনালোকে গম পাব যে জাপানীজ ভাষাটো আৰু তাতে বহুত দৰকাৰী কথা আছে মানে জাপানীজ ভাষাটো শিকিলে আপোনালোকৰ ব্ৰেইন ফাংচনো যাতে বহুত ভাল হয় সেই কথাখিনিও বহুত আছে জাপানীজবিলাকে ইমান টেকনিকেলি সববিলাক বনাইছে মানে আপুনি মানে ভাবিলে আচৰিত হ'ব তাতে মানে এনেই অলপমান সময় গ'ল তাতে হিৰাগানা কাটাকানা আৰু কাঞ্জি বুলি কয় তেওঁলোকৰ স্ক্ৰিপ্ট তিনিটা স্ক্ৰিপ্ট আছে তেওঁলোকৰ মেইনলি চাইনিজ মেণ্ডাৰিনৰ পৰা তাতে হানজি বুলি কয় কাঞ্জি বুলি কয় সো কাঞ্জি এটা ক্যাৰেক্টাৰ মানে ক্ৰিটিকেল ক্যাৰেক্টাৰ এটা সিম্বলিক মানে সিম্বল এটা থাকে সেইটো যেতিয়া আপুনি ৰিমাইণ্ড কৰিব বা সেইটো মনত ৰখাৰ এটা প্ৰচেছ আছে সো সেইবিলাক যেতিয়া শিকিব আপোনালোকৰ ব্ৰেইনটো এনি টাইম এক্টিভ হৈ থাকিব আৰু যিবিলাক বেলেগ ষ্টাডিত আপোনালোকৰ হেল্প কৰিব সো তেনেকুৱা কথা বহুত আছে সেইকাৰণে এই ক্ৰেছ কোৰ্চটো প্ৰথমতে শিকক পইচাও বেছি একেবাৰে নহয় একেবাৰে নমিনেল ফিজ তাৰপিছত যদি তেওঁলোকে ভাবে মেইন ষ্ট্ৰীমত আহিব তেতিয়াহ'লে জেএলপিটি অৰিয়েণ্টেড কোৰ্চবিলাক কৰক 1 লাখ টকা আমাক অসম চৰকাৰে দি আছে আৰু ল'ৰা-ছোৱালীখিনি যেতিয়া 1 বছৰ পঢ়িব অকল তেওঁলোকৰ খৰচ থাকিব 1 লাখ মান টকা খালি প্ৰত্যেক মাহত 10,000কে তেওঁলোকে দিব লাগিব আৰু 1 লাখ টকা দিবলৈ যেতিয়া তেওঁলোকে তাতে চাকৰি পাব তেওঁলোকে যেতিয়া ইনকাম কৰিব তেতিয়া তেওঁলোকে সেই পইচাটো 1 লাখ টকাটো ঘূৰাই দিব উল্লেখযোগ্য যে যোৰহাট মহাবিদ্যালয়ত জাপানত কৰ্মসংস্থাপন প্ৰদানৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা মিৰাইৰ নামৰ এটি সংস্থা আৰু যোৰহাট মহাবিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় মিৰাইৰ হৈ হেমন্ত মজুমদাৰ আৰু যোৰহাট কলেজৰ হৈ অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰীয়ে বুজাবুজি চুক্তিখনত মহাবিদ্যালয়খনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত স্বাক্ষৰ কৰে বৰ্তমান সময়ত জাপানত বিশাল পৰিমাণৰ মানৱ সম্পদৰ প্ৰয়োজন প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ যুৱ প্ৰজন্মৰ বাবে জাপানত সংস্থাপনৰ সৃষ্টি আৰু প্ৰশিক্ষণৰ যি পৰিকল্পনা কৰিছে তাত এই মিৰাইৰ নামৰ সংস্থাই অংশীদাৰিত্ব লাভ কৰিছে চুক্তি স্বাক্ষৰৰ পাছত মিৰাইৰ মুখ্য কাৰ্যবাহী হেমন্ত মজুমদাৰে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সন্মুখত জাপানত নিয়োজনৰ ব্যাপক সম্ভাৱনীয়তা আৰু ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত সচেতনতাৰ সৃষ্টিৰ বিষয়ে কয়
মজুমদাৰে কয় যে আমাৰ দেশৰ তুলনাত বহু বেছি দৰমহা থকা জাপানত বৰ্তমান সাধাৰণ শিক্ষা থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অজস্ৰ সংস্থাপন আছে। শিক্ষাৰ্থীসকলক জাপানী ভাষা আৰু সংস্কৃতি সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপন প্ৰদান কৰাৰ পৰা কৰ্ম সংস্থাপন দি তেওঁলোকৰ ভিজা আদি তৈয়াৰ কৰি দিয়া পৰ্যন্ত কাম মীৰাই সম্পাদন কৰিব বুলি মজুমদাৰে অৱগত কৰে। যোৱা কেইবাবছৰ ধৰি ধাৰাবাহিকভাৱে এই ক্ষেত্ৰত কাম কৰি থকা মজুমদাৰে তেখেতৰ অভিজ্ঞতা উপলব্ধিৰে সকলোকে আপ্লুত কৰে। যোৰহাট মহাবিদ্যালয়ৰ এই সময় উপযোগী পদক্ষেপৰ বাবে মজুমদাৰে ধন্যবাদ জ্ঞাপন কৰে। অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰীয়ে কয় যে এয়া সময়ৰ আহ্বান, প্ৰয়োজনীয় দক্ষতা আহৰণ কৰি আমাৰ ল'ৰা ছোৱালী বিশ্বমুখী হ'ব লাগে। তেখেতে কয় যে যোৰহাট কলেজে নিজৰ শিক্ষাৰ্থীসকলৰ উপৰিও উজনি অসমৰ বাকী ঠাইৰ ল'ৰা ছোৱালীবিলাকৰ মাজতো এই সচেতনতা বৃদ্ধি কৰি এই সুবিধা প্ৰদানৰ প্ৰয়াস কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰীৰ আঁচনিৰ বিশেষ সুবিধাও লাভ কৰিব। হেমন্ত মজুমদাৰে আপোনালোকক এই গোটেইটো সম্পৰ্কত ক'ব যে কি হ'ব, আৰু তাৰপিছত আপোনালোকৰ মনত যদি কিবা থাকে সুধিব, তেতিয়া ক'ব। দিনটো মানুহবিলাক আছে, অলপ মানে টাইমো হৈছে, সেইকাৰণে আমি ব্ৰিফ কৰিম, আৰু তাৰপিছত যদি আপোনালোকৰ কিবা থাকে তেতিয়া আপোনালোকে সুধি ল'ব পাৰিব। যে ল'ৰা ছোৱালীবিলাকে কি পাব, কিয় জাপান যাব লাগে, কিয় কৰিব লাগে, আৰু কি তাৰ প্ৰস্পেক্ট কি আছে, ভৱিষ্যত কি আছে, সেইটো সম্পৰ্কত তেখেতে বক্তব্য ৰাখিব। আপোনালোকৰ যি প্ৰশ্ন আহে সেইটো আপোনালোকে সুধিব পাৰিব। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।